কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু ইতিমধ্যেই সম্পূৰ্ণ সাজু হৈ উঠিছে নিৰ্বাচন আয়োগৰ বিষয়াসকল লগতে প্ৰশাসন সম্পূৰ্ণ সষ্টম হৈ উঠিছে আৰু প্ৰতিটো ভোট কেন্দ্ৰ ইতিমধ্যেই সাজু কৰি তোলা হৈছে কাইলৈ পুৱাৰ পৰা যিহেতু ভোটগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু এই মুহূৰ্তত মই জালুকবাৰী সমষ্টিৰ নৱগঠিত জালুকবাৰী বিধানসভা সমষ্টিৰ গৰল বুনিয়াদী যি এমি ভোটকেন্দ্ৰ আছে স্কুলৰ সেই ভোটকেন্দ্ৰত উপস্থিত আছোঁ আৰু এয়া হৈছে এক মডেল ভোটকেন্দ্ৰ আৰু কিছু দৃশ্যাংশ আমি ND24 দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছোঁ এয়া এটা মডেল অৰ্থাৎ আদৰ্শ ভোটকেন্দ্ৰ আৰু এই আদৰ্শ ভোটকেন্দ্ৰটোত যথেষ্ট সা সুবিধা থাকিব বা ভোটাৰসকলে আহিব কেনেধৰণে ভোটদান কৰিব সেইসমূহ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হৈছে ইয়াতে পুলিং বিষয়া যিসকল প্ৰিজাইডিং বিষয়া আছে তেওঁলোকো আহি এই মুহূৰ্তত উপস্থিত হৈছে পুলিং প্ৰিজাইডিং বিষয়া সকলো আহিছে আৰক্ষী প্ৰশাসনৰ বিষয়াসকল আহি উপস্থিত হৈছে আৰু সম্পূৰ্ণ তেওঁলোকে সাজু হৈ আছে প্ৰস্তুতি কৰিছে কেনেধৰণে লোকসকলক লৈ যোৱা হ'ব ভোটকেন্দ্ৰৰ ভিতৰলৈ সেইসমূহ ইয়াতে নিৰ্ধাৰণ কৰা হৈছে আৰু ইতিমধ্যে মই উল্লেখ কৰিছোঁ গৰল বুনিয়াদী এমি স্কুলৰ এয়া হৈছে আদৰ্শ এটা ভোটকেন্দ্ৰ আৰু ইয়াতে 4টাকৈ কেন্দ্ৰ থাকিব 4টা কেন্দ্ৰত ভোটদান কৰিব পাৰিব যিসকল ভোটাৰ আছে আৰু ইতিমধ্যেই এয়া দেখুৱাইছোঁ ভিতৰৰ পৰিৱেশ ভিতৰতো ইতিমধ্যেই সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বিষয়াসকলে সকলো তদাৰক কৰিছে বিভিন্ন স্থানৰ ভোটকেন্দ্ৰ ইতিমধ্যে আমি দৰ্শকসকলক দেখুৱাইছোঁ ইয়াতে 4টাকৈ কেন্দ্ৰ আছে আৰু 4টা কেন্দ্ৰত প্ৰায় 3 সহস্ৰাধিক অৰ্থাৎ 3000 যি বিষয়ববীয়া আছে বা 3000 ভোটাৰে ভোটদান কৰিব আৰু এই মুহূৰ্তত সকলো সাজু কৰি তোলা হৈছে আৰু যিসকল বিষয়া আছে বিষয়াসকলো ইতিমধ্যে তেওঁলোকে সকলো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে এই যিটো 15 নং কেন্দ্ৰ আছে সেই কেন্দ্ৰটোত ভোটদান সাব্যস্ত কৰিব অৰ্থাৎ ভোটাধিকাৰ সাব্যস্ত কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তেখেতৰ পৰিয়ালসহ পুৱাৰ ভাগতে আহি ভোটদান সাব্যস্ত কৰিব আৰু ইতিমধ্যেই সেইসমূহ নিৰাপত্তাজনিত যিসমূহ বিষয় আছে সেই নিৰাপত্তাজনিত বিষয়সমূহো ইয়াতে গুৰুত্ব আৰোপ কৰা হৈছে আৰু লগতে যাতে ভোটাৰসকল কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় সেই তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই মুহূৰ্তত যথেষ্ট সংখ্যক ইয়াৰ স্থানীয় লোকো আছে স্থানীয় লোকসকলৰ লগতো কথা পতাৰ চেষ্টা কৰিম কেনেধৰণে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে আপুনি ইয়াৰ দায়িত্বত আছে নেকি পুলিচ ষ্টেচনত ইতিমধ্যে যিহেতু এইটো মডেল কেন্দ্ৰ এটা সকলো ব্যৱস্থা কৰা হৈছে নিশ্চয় কৰা হৈছে বহুত ভাল কৰিছে ইয়াত ভাল ফেচিলিটি আছে দেখিছে আপোনালোক নিশ্চয় মুখ্যমন্ত্ৰীগৰাকীও ইয়াতে ভোটদান কৰিব ইয়াতে কৰিব 15 নম্বৰ পুলিং ষ্টেচনত কৰিব এনেধৰণে আৰু বহু সংখ্যক লোক আছে তেওঁলোকৰ লগতো কথা পতাৰ চেষ্টা কৰিম কেনেধৰণে আচলতে এই ভোটকেন্দ্ৰৰ যিসমূহ ব্যৱস্থা সেই ব্যৱস্থাসমূহ কেনেধৰণে গ্ৰহণ কৰিছে অকণমান আপোনাৰ কাষলৈ আহিছোঁ যিহেতু এয়া এটা মডেল আদৰ্শ ভোটকেন্দ্ৰ আৰু ইতিমধ্যে সকলো ব্যৱস্থা ইয়াতে গ্ৰহণ কৰা হৈছে কাইলৈ পুৱাৰ ভাগৰ পৰাই ভোটদান কৰিবৰ বাবে ৰাইজ ওলাই আহিব সকলো ব্যৱস্থা ইতিমধ্যে কৰা হৈছে সেইকাৰণে ধৰা আমাৰ এতিয়া যথেষ্ট ভাল লাগিছে বস্তুটো কি ইয়াৰ আগত এনেকুৱা ধৰণৰ কোনো ব্যৱস্থা হোৱা নাছিল ভোট দিয়াৰ ক্ষেত্ৰত কিন্তু এইবাৰ অলপমান জাক জমকতা এটা চলি আছে আৰু এইটো আমাৰ ৰাইজৰ কাৰণে মংগল বুলিয়ে মই ভাবোঁ আৰু ৰ'দ আহিলে বৰষুণ আহিলে ছেফটি এটা আছে গোটেইখিনি আৰু মানুহখিনিও গোটেই আহিব বুলি আশা তেওঁলোকে আমাৰ ভোটটো প্ৰদান কৰিব ইয়াতে মই বিশ্বাস ইয়াতে 4টাকৈ কেন্দ্ৰ আছে ইয়াতে 4টা কেন্দ্ৰত তাৰমানে ইফালে 15 নম্বৰ ইটো 16 ইটো চাইডে 17 14 15 তাতে দুটা আছে 14 পৰা সেইটো আৰু অলপ চাইডটো বেলেগ এইটো বেলেগ এইখিনিয়ে 15 নম্বৰ দিব 15 নম্বৰ বুথত দিব এইবাৰ যিহেতু জালুকবাৰী সমষ্টিত এই অঞ্চলটো পৰিছে হয় ফাৰ্ষ্ট টাইম আৰু আমি সঁচাকৈ সৌভাগ্যৱান আজি আমি বহুত দিন কৰি আজি প্ৰথম চিএমক মানে ভোট দিবলৈ পাই মানে সুখী অনুভৱ কৰিছোঁ আৰু এতিয়া 100/100 ভোট কাষ্টিং হ'ব চিএমৰ সপক্ষে কিমানমান ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ইয়াতে মোটামুটি 6,500 এটা 15 নম্বৰ মানে চিএমৰ বুথত 732টা মানে ভোট আছে ভোটাৰ আছে আৰু তাৰে 100/100 হৈ যাব আৰু এইটো আমি গম পাইছোঁ লিখা মতে কি ক'ব বিচাৰিব যিহেতু এই গণতান্ত্ৰিক ব্যৱস্থাত ভোটদান কৰাটো এটা এই ভোট যিটো নিৰ্বাচন সেই নিৰ্বাচন প্ৰক্ৰিয়াটোক এটা উৎসৱ বুলি কোৱা হয় এইটো ক্ষেত্ৰত তাৰমানে কি ৰাইজৰ এটা মনত উল্লাস আছে যিকোনো ভোট কাক দিয়ে কাক নেদিয়ে এইটো মই নকওঁ কিন্তু মানুহৰ এটা উৎসাহ আছে ভোট দিবৰ কাৰণে এইবাৰৰ পৰিৱেশটো অলপমান বেলেগ ধৰণৰ যেন লাগছে
কাৰণ অন বছৰ এনেকৈ আপোনালোকেও নাহে বা মিডিয়া আমি পোৱাও নাই, এইবাৰে এনেকৈ পাইছোঁ। মানুহৰ উল্লাস এটা আছে, গোটেইখিনি মানুহে বাতৰি হ'ল হয়তো হিলে ডগৰে আহিব বুলি কোৱা হয়, তেখেতসকলে আহিব। বৰ্তমান প্ৰভাৱ নাই, বেলেগ দলৰ প্ৰভাৱটো আমি দেখা নাই, আৰু এতিয়ালৈকে দেখা নাই। কোনোবা আহিবও পাৰে, অফিচ পতাই নাই, কোনোবা দল আহিলেওতো আমাৰ একো কৰিব লগা দেখাত একো নাই, কিন্তু বৰ্তমানলৈকে সম্ভৱ। এনেধৰণে আচলতে আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ যে জালুকবাৰী বিধানসভা সমষ্টিৰ যি গড়ল বুনিয়াদী এম ই স্কুল আছে, সেই এম ই স্কুলৰ আদৰ্শ ভোটকেন্দ্ৰত কেনেধৰণে প্ৰস্তুতি কৰিছে। আৰু মই ইতিমধ্যে জনাইছোঁ যে পুৱাৰ ভাগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ সপৰিয়ালে ইয়াতে উপস্থিত হৈও ভোটদান কৰিব। আৰু ইতিমধ্যেই নিৰাপত্তাজনিত যিসমূহ বিষয় আছে বা নিৰ্বাচন আয়োগৰ ফালৰ পৰা যিসমূহ ব্যৱস্থা আছে, সেই ব্যৱস্থাসমূহ গ্ৰহণ কৰি থকা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।